ৰাজীৱ ভৱনত টিকটৰ কাৰণে আবেদন পত্ৰ এনে এটা উৎসৱমুখৰ পৰিৱেশ। উৎসৱমুখৰ নহয়, মিয়াৰ পৰিৱেশ। সিদিনাখন কোন হিন্দু মানুহৰ 50টা লগত আহিছিল মোক বুজাই দিয়ক। অকল মিয়াবিলাকে আহিছিলে। কালিও ৰঙিয়াত ভিডিঅ'টোতো আপোনালোকৰ বহুতে দেখুওৱা নাই, মোৰ লগত আছে, মই ফৰৱাৰ্ড কৰি দিম, গোটেই মিয়া। গতিকে এই কথাবিলাক আপোনালোকে বুজিব লাগিব যে কংগ্ৰেছৰ সভা নহয়, কংগ্ৰেছৰ ইস্তেমা হয়। এইটো ৰাজনৈতিক ইস্তেমা, এটা ধৰ্মীয় ইস্তেমা হয় আৰু এইটো ৰাজনৈতিক ইস্তেমা। ভাষণ দি আছে গৌৰৱ গগৈ, তাতেতো ইস্তেমা। এইটোতো ইস্তেমাই হ'ল নহয়, ৰাজনৈতিক ইস্তেমা। তেওঁ শব্দ কি কয়, তালাকৰ কথা কয়, কিবাৰ কথা কয়, শব্দবিলাকতো সেইবিলাক শব্দই ব্যৱহাৰ কৰে ভাষণত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।